এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 9 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে মুছলমান লোকসকলে। মুছলমানৰ ওপৰত এইবাৰ অত্যাচাৰ হলে মিয়া বিধায়কৰ হ'ব বিপদ। অনাগত দিনত এজনৰ মিয়াক অত্যাচাৰ কৰিলে পৰিস্থিতি হ'ব ভয়ংকৰ। মিয়া বিধায়কসকলে সংখ্যালঘুৰ উন্নয়ন নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব। মিয়াৰ হাৰাশাস্তি হলে মিয়া বিধায়কৰ ঘৰ ঘেৰাও কৰিব। সরকার গঠনের পিছতে বেদখলকারী আর অবৈধ বাংলাদেশের উপর চলিব অ্যাকশন। সাজু করা হয়েছে তালিকা। এটা এটা কই চিনাক্ত হওয়া বাংলাদেশিক বিতরণ করা হব। বেদখলকারীক উচ্ছেদ আর অবৈধ বাংলাদেশিক লৈ ডক্টর হিমন্ত বিশ্ব শর্মাই কইছে ডাঙর মন্তব্য। লগতে কেইটামান রাজনৈতিক আর অরাজনৈতিক খবর যোগত করা হয়েছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতা পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটা খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মুছলমানৰ ওপৰত এইবাৰ অত্যাচাৰ হলে মিয়া বিধায়কৰ হ'ব বিপদ। বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে এইবাৰ অসমৰ সংখ্যালঘুৱে। কংগ্রেসের মিয়া বিধায়ক সকলের বিরুদ্ধে হব প্রতিবাদ। মিয়ার হারাশাস্তি হলে মিয়া বিধায়কৰ ঘর ঘেরাও করিব। অনাগত দিনত এজনৰ মিয়াক অত্যাচার করলে পরিস্থিতি হব ভয়ঙ্কর। কংগ্রেসী মিয়া বিধায়কৰ বিরুদ্ধে প্রতিবাদ করিব সংখ্যালঘুৱে। মিয়া বিধায়কৰ বিরুদ্ধে RTI করার অহংকার। বিজেপির চামচাগিরি করিলে হব বিপদ। ছলে বলে কখলে ব্ল্যাকমেলিংৰ রাজনীতি করিছে কংগ্রেসে। কংগ্রেস দলটো তেওঁলোকে মিয়া দল লৈ পৰিৱৰ্তিত কৰিছে। কংগ্ৰেছৰ জয়ী প্ৰাৰ্থীসকলে আজিলৈ মিয়াৰ সপক্ষে মাত মাতা নাই। মিয়া বিধায়কসকলে সংখ্যালঘুৰ উন্নয়ন নকৰিলে পৰিস্থিতি হ'ব ভয়ংকৰ। কংগ্ৰেছৰ মিয়া বিধায়কৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হুংকাৰ। মুছলমানৰ ওপৰত এইবাৰ অত্যাচাৰ হলে মিয়া বিধায়কৰ হ'ব বিপদ। বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে এইবাৰ অসমৰ সংখ্যালঘুসকলে। মুছলমানৰ ওপৰত এইবাৰ অত্যাচাৰ হলে মিয়া বিধায়কৰ হ'ব বিপদ। তার পিছত জানাইছো আমার দ্বিতীয়টা খবর খুবই গুরুত্বপূর্ণ খবর। লগতে রাজ্যের কোটি কোটি জনসাধারণের বাবে লৈ আহিছো ডাঙর খবর। বেদখলকারীক উচ্ছেদ আর অবৈধ বাংলাদেশিক লৈ ডক্টর হিমন্ত বিশ্ব শর্মার ডাঙর মন্তব্য। সরকার গঠনের পিছতে বাংলাদেশের উপরত লোৱা হব ব্যবস্থা। এটা এটা কই চিনাক্ত হওয়া বাংলাদেশিক বিতরণ করা হব। পশ্চিমবঙ্গত যেতিয়াৰ পৰা কাটাতাৰৰ বেড়া হব আমার সীমান্ত সুরক্ষিত হব। 1.5 কোটি 2 কোটি মানুহক একেলগে আঁতৰাই পঠিয়াটো সহজ নহয়। কিন্তু কাটাতাৰৰ বেড়া হলে নতুন অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হব। ইয়াৰ পিছত ভিতৰত থকা মানুহ বিতৰণ কৰা হব। কেৱল ইমানেই নহয়, উচ্ছেদক লৈ কঠোৰ হব নতুন চৰকাৰ। ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা। যোৱাবাৰত 1.5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছিল। নিৰ্বাচনী ইস্তিহাৰত থকা প্ৰতিটো প্ৰতিশ্ৰুতি মতে কাম কৰিব বিজেপি চৰকাৰে। তো বন্ধুসকল, আজিৰ মূল ভিডিওত এইখিনি ইনফরমেশন দিব লগা আছিল। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিও।